গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে অসমত সত্যি শান্তি আহিব, উন্নয়ন ঘূৰি আহিব আৰু প্ৰতিটো ঘৰত আশাৰ বাতি জ্বলিব। আজিৰ দিনত আমাৰ প্ৰয়োজন এজন শিক্ষিত, নম্ৰ আৰু ৰাইজৰ ব্যথা বেদনা বুজা নেতা। গৌৰৱ গগৈ তেনেকুৱা নেতা। তেওঁ দুৰ্বল লোকৰ অধিকাৰৰ বাবে ৰাজনীতি কৰে, কৃষকৰ স্বপ্নৰ বাবে, যুৱকৰ ভৱিষ্যতৰ বাবে। তেওঁ দুৰ্বল লোকৰ অধিকাৰৰ বাবে ৰাজনীতি কৰে, কৃষকৰ স্বপ্নৰ বাবে, যুৱকৰ ভৱিষ্যতৰ বাবে। আমি বিজেপিৰ মিছা ৰাজনীতিৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰকৃত উন্নয়ন বাছি লৈছো। আমাৰ শীতল ৰাজনীতি নহয়, আমি বিজেপিৰ মিছা ৰাজনীতিৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰকৃত উন্নয়ন বাছি লৈছো। আমাৰ শীতল ৰাজনীতি নহয়। আমাৰ এই সিদ্ধান্ত কেৱল ৰাজনীতি নহয় আতম, ই এটা প্ৰতিজ্ঞা, এটা আশাৰ ঘোষণা। আসামৰ এই উজ্জ্বল নক্ষত্ৰ। আমাৰ এই সিদ্ধান্ত কেৱল ৰাজনীতি নহয় আতম, ই এটা প্ৰতিজ্ঞা, এটা আশাৰ ঘোষণা। আসামৰ এই উজ্জ্বল নক্ষত্ৰ। 2026ত আমাৰ একে শ্লোগান, মিথ্যাৰ নাটক শেষ, গৌৰৱৰ প্ৰেমে দেশ। ভাৰতবৰ্ষৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰো। গৌৰৱ গগৈ আহিছে নতুন আশাৰে, নতুন পথৰ চিনেৰে। যি নেতা ৰাজনীতি নকৰে, ক্ষমতাৰ বাবে কৰে। যদি তেওঁ আহে তেন্তে অসমত শান্তি, শিক্ষা, কাম আৰু উন্নয়নৰ বতাহ আকৌ বৈ আহিব। ক্ষমতাক প্ৰেম, লুটপাটক প্ৰেম আৰু গৌৰৱে দেখুৱাইছে প্ৰেম মানে ৰাইজক ভাল পোৱা, সত্যৰ লগত থকাৰ সাহস। আজিৰ প্ৰজন্মই নিজৰ ভৱিষ্যত গঢ়িবলৈ এজন জ্ঞানী, পবিত্ৰ চিন্তাৰ নেতাৰ হাতত ধৰিব লাগিব।